আজিৰে পৰা দুদিনীয়াকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমূহীয়া ভৱনত আৰম্ভ হৈছে পঞ্চম বাৰ্ষিক সদৌ শোণিতপুৰ জিলা টাইকোৱাণ্ডো প্ৰতিযোগিতা। শোণিতপুৰ জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখন। জিলাখনৰ মুঠ 14টা টাইকোৱাণ্ডো ক্লাবৰ 200 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। জিলা টাইকোৱাণ্ডো সন্থাৰ কাৰ্যকৰী সভাপতি ভুৱন গোস্বামীৰ উপস্থিতিত আজি প্ৰতিযোগিতাখন জিলাখনৰ দুগৰাকী প্ৰবীণ টাইকোৱাণ্ডো খেলুৱৈ প্ৰয়াত পৱন নাথ আৰু প্ৰয়াত বিপুল ডেকালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ ডিন মানৱেন্দ্ৰ মণ্ডল আৰু সহকাৰী ডিন নবীন শৰ্মাই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে পুৰুষ আৰু মহিলাৰ উভয় বিভাগতে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথম দিনটোত 12ৰ পৰা 14 বছৰৰ কেডেট প্ৰতিযোগীসকলে অংশ লোৱাৰ বিপৰীতে কাইলৈ জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ পৰাই ৰাজ্যিক প্ৰতিযোগিতালৈ খেলুৱৈ নিৰ্বাচিত হ'ব বুলি প্ৰকাশ কৰে জিলা টাইকোৱাণ্ডো সন্থাৰ সম্পাদক সুকুমাৰ নাথে। সদৌ শোণিতপুৰ টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত 5th অল শোণিতপুৰ ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ইতিমধ্যে আৰম্ভ হৈছে। দুদিনীয়া কাৰ্যসূচীৰে আজি আৰু কাইলৈ আৰু আপোনাৰ 11 আৰু 12 মে আৰু আপোনাৰ ইয়াত আমাৰ প্ৰায় 200 ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিছে আৰু তাৰে মাজেৰে যিখিনি আমাৰ ইয়াতে চিলেকশ্যন পাব তেওঁলোক আমাৰ 39 ষ্টেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত